Hi guys, welcome back to my mini vlog. ব্লগটো ষ্টাৰ্ট কৰিছোঁ হাতত মেকআপৰ ব্ৰাছ লৈ। ৰাসৰ ছিজন চলি আছে চ' গোপী মেকআপ কৰিবলৈ যাম। ৰাতিপুৱাই ধুনীয়াকৈ মেকআপৰ ব্ৰাছকেইডাল ধুই দিলোঁ আৰু এতিয়া আমি গৈ আছোঁ কিন্তু মেকআপ কৰিবলৈ নহয় বেলেগ এঠাইত গৈ আছোঁ। আৰু মেকআপৰ ব্ৰাছকেইডাল শুকুৱাই নাই সেইকাৰণে খিৰিকীৰ ছাইডত থৈ দিছোঁ যাতে শুকাই থাকে। ত' ফাৰ্ষ্টে আমি গৈ আছিলোঁ মাহীহঁতৰ ঘৰত মানে মৰিগাঁৱৰ পৰা গছপাৰালৈ গৈ আছিলোঁ আৰু তাতে মোক পোহনীয়া কুকুৰ এটাই মানে এনেকৈ কামুৰি দিলে হাততে। এতিয়া মই চিভিল আহিছোঁ মৰিগাঁও আহিলোঁ মানে গছপাৰাৰ পৰা মৰিগাঁও আহিলোঁ। তাতে এয়া মই বেজি ল'লোঁ। বেজি লোৱাৰ পাছত ড্ৰেছিং চব কৰি লোৱা হ'ল, হাত পাত ধুনীয়াকৈ ধুই ল'লোঁ। হাজবেণ্ডেও ডেটলেদি ভালকৈ মাজি ধুই দিলে আৰু এয়া মোক ড্ৰেছিং কৰি দিছে। তাৰপিছতো এতিয়া আকৌ কামলৈ যাব লাগিব যিহেতু মেকআপৰ কাম আছে। আকৌ এয়া বেজি চেজি লৈ পেলাই আকৌ এতিয়া আমি মেকআপৰ স্থানলৈ গৈ আছোঁ। ত' বেজি লোৱাৰ পিছত আহি পালোঁ জালুগুটিতে মোৰ মেকআপৰ কামটো আছিল। সেয়া বিষ হৈ আছিল বাৰু হাতত কিন্তু মেকআপৰ কাম ষ্টাৰ্ট কৰাৰ লগে লগে বিষ ক'ৰবাত পলাই গ'লগৈ আৰু এয়া মোৰ প্ৰথম গোপীজনীক মই মেকআপ কৰি দিলোঁ। আৰু এওঁ হৈছে মোৰ হাজবেণ্ডৰ কাজিন হয় মানে মোৰো বায়ে হয়। আৰু এই গোপী লুকটো কেনেকুৱা লাগিছে বাৰু কমেণ্ট কৰি জনাব। তাৰপিছত ছেকেণ্ড গোপীজনীক মেকআপ কৰি আছোঁ। এওঁ হৈছে মানে এই বাৰ জাজুলী হয় দুইজনী আৰু। এওঁলোকে মোক বহুত দিন আগতে কণ্টেক্ট কৰি থৈ দিছিল যে আমাৰ ইয়াত প্ৰথমবাৰ ৰাস হ'ব আৰু আমি গোপী নাচিম গতিকে তুমি আমাক ধুনীয়াকৈ গোপী সজাই দিব লাগিব আৰু মই কৈছিলোঁ নিশ্চিন্তভাৱে থাকা মই তোমালোকক ধুনীয়াকৈ সজাই দিম আৰু আজিহে চাওকচোন মোক কুকুৰেনো কামুৰিব পায়নে বাৰু তাকো আঙুলিত কামুৰি দিলে। যি কি নহওক মই মোৰ 100% দিবলৈ কাৰণে চেষ্টা কৰিলোঁ মোৰ কামটোত আৰু এয়া হৈছে মোৰ ফাৰ্ষ্ট কপি। আৰু সিহঁতেতো কৈছে সিহঁতে যেনেকুৱাকৈ বিচাৰিছিল তেনেকুৱাকেই মানে পাইছে মেকআপটো ভাল পাইছে সিহঁতে। এতিয়া আপোনালোকে কেনেকুৱা পাইছে বাৰু কমেণ্টত জনাবচোন। তাৰপিছত এয়া হৈছে ছেকেণ্ড গোপী লুকটো কেনেকুৱা লাগিছে দুইজনীকে কেনেকুৱা লাগিছে কমেণ্টত জনাব। মেকআপ কৰি হোৱাৰ পাছত ভিনদেউ মাহী চবেই মিলি মানে ধুনীয়াকৈ খানা বনালে আৰু ৰাতি সাঁজটো ধুনীয়াকৈ ইয়াতে খালোঁ তাৰপিছত ঘৰলৈ আহিলোঁ। এইখিনিতে মই ভিডিঅ'টো সামৰিছোঁ বাই।